নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে যিটো ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন আহিছে, বিজ্ঞাপনটো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এইটো এটা ৱেবছাইটত এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। মই আপোনালোকক তাকে দেখাব বিচাৰিছোঁ। UPSC আপোনালোকে নিশ্চয় দেখা পাইছে, UPSC ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এক্সাম 2025 নিশ্চয়টো দেখিছে। 150 পোষ্ট অনলাইন এপ্লাই, এই বস্তুটোৰ ওপৰত মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াতে চাওক, ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে ইয়াতে 11 ফেব্ৰুৱাৰী 2025। এইটো UPSC আণ্ডাৰত আহিছে বস্তুটো, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। টোটেল পদ আছে আপোনালোকৰ 150, আপোনালোকে নিশ্চয় এইটো দেখিছে। আৰু এইটো ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এক্সাম 2025ৰ চিভিল ছাৰ্ভিচৰ কাৰণে আহিছে, প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025। এতিয়া আমি এই পদখিনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব এইখিনি চাই যাওঁ আহক। ইয়াতে উল্লেখ আছে আপোনালোকৰ টোটেল পদ হৈছে 50 আৰু কোনটো অৰ্গেনাইজেশ্যনৰ পৰা আহিছে এইটো লিখিছে, নেম অফ অৰ্গেনাইজেশ্যন ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। আৰু এক্সাম চেণ্টাৰ আছে আমাৰ অসমৰ কাৰণে যোৰহাট আৰু দিছপুৰ, এই দুটাতে আমাৰ অসমৰ কাৰণে চেণ্টাৰ দিয়া হৈছে। আৰু ইয়াতে হেল্পলাইন নাম্বাৰ আছে, আপোনালোকে এই হেল্পলাইন নাম্বাৰকেইটাও ল'ব পাৰে। তাতো আপোনালোকৰ কিবা যদি অসুবিধা হয় আপোনালোকে কল কৰি ল'ব পাৰিব, এইকেইটা হেল্পলাইন নাম্বাৰ। আৰু ইয়াতে এজ লিমিটৰ কথাও উল্লেখ আছে। এজ লিমিটটো আপোনালোকে চাওক, ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ মিনিমাম এজটো 21 বছৰ দিয়া হৈছে। 21ৰ পৰা 32 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 1 আগষ্ট 2025লৈকে, 1 আগষ্টলৈকে আপোনালোকৰ ধৰা হ'ব। আৰু এইখিনি মেইন আপোনালোকৰ আৰু ইয়াতে ৰিলেক্সেশ্যন পাব কেটেগৰী ৱাইজত, এজৰ ৰিলেক্সেশ্যন আছে। আপোনালোকৰ কেটেগৰী ৱাইজত SC আৰু ST সকলে 5 বছৰ পাব আপাৰ এজৰ, আৰু OBC আৰু MOBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ ৰিলেক্সেশ্যন পাব। এইটো কথা আপোনালোকে ইয়াতে দেখিছে, এইটো উল্লেখ আছে ইয়াতে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে কি বিচৰা আছে চাওক। মই এইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ, বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। বেচেলৰ ডিগ্ৰী আপোনালোকৰ লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি বিচৰা হৈছে, এনিমেল হাজবেণ্ডেৰী বা ভেটেনাৰী ছায়েন্স, বুটানী, কেমেষ্ট্ৰি, জিঅ'লজি, মেথমেটিক্স, ফিজিক্স বা ষ্টেটিষ্টিক্স, জুলজি আপোনালোকৰ হ'ব লাগিব, বেচেলৰ ডিগ্ৰী হ'ব লাগিব। বা আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ বা ফৰেষ্ট্ৰি যদি হয় তেতিয়াহ'লেও আপোনালোকে কৰিব পাৰিব। বা আপোনালোকৰ ইঞ্জিনিয়াৰিং ফ্ৰম এনি ইউনিভাৰ্চিটিৰ পৰা যদি আছে তেতিয়াহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেইখিনি কথা উল্লেখ কৰা আছে, আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব এইখিনি কথাও উল্লেখ আছে। মই যিমানটো পাৰোঁ আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। এইটো এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজত এপ্লিকেশ্যন ফিজটো বেলেগ বেলেগ হ'ব, মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিসকল SC ST ওমেন PWD কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ কাৰণে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু যিসকল আদাৰ কেণ্ডিডেট থাকিব তেওঁলোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, এইটো অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইয়াতে দিছে, এইটো ইণ্ডিয়ান ফৰেষ্ট এক্সামৰ কাৰণে আপোনালোকৰ চেঞ্চিটিভ ষ্টেজ কিছুমান আছে, এই ষ্টেজকেইটাও আপোনালোকে চাই ল'ব পাৰিব। নাম্বাৰ 1 চিভিল ছাৰ্ভিচৰ কাৰণে
চিভিল সার্ভিস প্রিলিমিনারি এক্সাম অবজেক্টিভ টাইপ হ'ব প্ৰথমটো। নেক্সট আছে ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ যেটো মেইন এক্সাম হ'ব এটো ৰিটেন এণ্ড ইণ্টাৰভিউ হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এইটো এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াৰ কাৰণে বিশেষ ইয়াতে এই পেজটোত ৱেবছাইটটোত কিছুমান লিংক আছে। মই লিংককেইটা আপোনালোকক দি দিম, দেখাই দিম। আপোনালোকে লিংককেইটাতো গৈ ডাইৰেক্ট কৰিব পাৰিব। ইম্পৰ্টেণ্ট লিংক আছে ইয়াতে। আৰু অনলাইন এপ্লাই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব এইখিনি কথাও ইয়াতে আছে, আপোনালোকে চাই ল'ব। ইয়াতে মেইনলি আপোনালোকৰ দেখিছে, আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে এই অপশ্যনটো দেখিছে আপোনালোকে, ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আৰু যদি আপোনালোকে এডভাৰটাইজমেণ্টটো লাগে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব। এইটো এডভাৰটাইজমেণ্ট ডিটেইলছ আছে, তাতো আপোনালোকে পাই যাব। আৰু যদি কিবা ডিটেইলছ আদাৰ্ছ আপোনালোকৰ জবৰ কাৰণে বিচাৰে তেনেহ'লে এই পেজত গ'লে আপোনালোকে ইয়াতে ক্লিক হিয়াৰ অপশ্যনত গ'লেও পাব। আৰু এইটো ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে পাব। এইখিনি আছিলে বিজ্ঞাপনটো আজি। আপোনালোকক মই গোটেইখিনি জনালোৱেই। আপোনালোকে ইয়াৰ পৰা এপ্লাইটো কৰি ল'ব পাৰিব। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ বিষয়ে অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।